আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শিক্ষা বিভাগৰ লগত জড়িত অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ কৰিছে শিক্ষা বিভাগৰ পৰা আৰু সেই খবৰখিনিত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি হেকলে আমাৰ ভিডিওটো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো নিশ্চয় আপুনি কি স্কিমত ফটেক কৰিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাহিলিপৰা গুৱাহাটী ইয়াত নিশ্চয় আপুনি কি স্কিমত ফটেক কৰিছে নটিচ ইয়াত এটা গুৰুত্বপূৰ্ণ পইণ্ট তেখেতসকলে ইয়াত উল্লেখ কৰিছে আমাৰ বৰ্তমান যিসকল আপোনাৰ নতুনকৈ যিসকলে ফৰ্চ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত মানে যিসকলে আপোনাৰ মেৰিট লিষ্টত যিসকল মানে নাম সেলেক্ট হৈছে সেই সকল আপোনাৰ শিক্ষক সমাজৰ কাৰণে বুলি ক'ব লাগিব নতুনকৈ যিসকল আপোনাৰ ফাৰ্ষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ যিসকলে আপোনাৰ নাম আহিছে বাট যিসকলক শিক্ষক হিচাপে সেলেক্ট কৰিছে অসম চৰকাৰে সেই সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ বা গুৰুত্বপূৰ্ণ নটিচ ইয়াত পাব্লিছ কৰিছে নিশ্চয় আপুনি কিস্কান প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে in continue to the office earlier notice issued by the apna number this year date of 15/10/2025 it is hereby inform all qualified candidate that had come recruitment examination TCR 2024 both for the post of postgraduate teacher and graduate teacher that an online portal will be available from 11 mm to 1/11/2025 নৱেম্বৰ মাহৰ 1 তাৰিখৰ আপোনাৰ 11 বজাৰ পৰা অনলাইন পৰ্টেল খোলা হ'ব আপোনাৰ ইয়াত উল্লেখ কৰিছে টু 5 PM of 5/11/2025 মানে 1 নৱেম্বৰ পৰা 5 নৱেম্বৰলৈকে অনলাইন পৰ্টেল খোলা থাকিব আপোনাৰ হিদি উল্লেখ কৰিছে আপোনাৰ থেট কাম ৰিকুৱাৰমেণ্টত যিসকল কেণ্ডিডেটে কোৱালিফাইড হৈছে আপোনাৰ ফাৰ্ষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ হিচাপে এই সকল কেণ্ডিডেটৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াত লিখিছে অফিচিয়েলি ৱেবছাইট অফ দ্য ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম ইয়াত নিশ্চয় আপুনি কিস্কাত ফটেক কৰিছে mydemic.assam.gov.in which will be facilitate the candidate to option for all available district for posting in order of their preference ইয়াত উল্লেখ কৰিছে মানে এই সকল ক্যান্ডিডেটে আপোনাৰ নিজৰ চইচ মতে এখন মানে ডিস্ট্ৰিক্ট হয়তো সিলেক্ট কৰিব পাৰিব যিসকল আপোনাৰ টেট কাম ৰিকুৱাৰমেণ্ট কোৱালিফাইড হৈছে তেখেতসকলৰ ডিস্ট্ৰিক্ট বিলাক নিজে সিলেক্ট কৰিব পাৰিব বুলি ইয়াত অপচন দিছে বা তেখেতসকলৰ প্ৰিফাৰেন্স কৰিব কাৰণে ইয়াত সুবিধা প্ৰদান কৰিছে অসম চৰকাৰে আৰু সেইখিনি আপোনাৰ 1 নৱেম্বৰ পৰা 5 নৱেম্বৰত অনলাইন কৰিব লাগিব 1 তাৰিখৰ পৰা 1 নৱেম্বৰ পৰা মানে 5 নৱেম্বৰ তাৰিখলৈকে তেখেতসকলে অনলাইন কৰিব পাৰিব নিজৰ ডিস্ট্ৰিক্টৰ মানে চইচ কৰি নিজৰ ডিস্ট্ৰিক্ট হয়তো তেখেতসকলে চইচ কৰিব পাৰিব কোনটো ডিস্ট্ৰিক্টত তেখেতসকলে হয়তো সেই ফৰ্চটোৰ কাৰণে তেখেতসকলে হয়তো কাম কৰিব বিচাৰে আপোনাৰ সেই ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ এটা সুবিধা প্ৰদান কৰিছে অসম চৰকাৰে আমাৰ সেকেন্ডাৰী এডুকেশ্যন আপোনাৰ বিভাগৰ পৰা হেয়া খুবই এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ বুলি ক'ব লাগিব আপোনাৰ টেট কাম ৰিকুৱাৰমেণ্টত যিসকল আপোনাৰ কেণ্ডিডেটে কোৱালিফাইড হৈছে আৰু ইয়াৰ পাছৰ কিনিত কি অৰ্ডাৰ দিছে হেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি হেকলে ভিডিওটো চাই থাকিব আৰু ইয়াৰ পাছত উল্লেখ কৰিছে কেণ্ডিডেট উইল হেভ টু দা লং বাই দা এন্টাৰিংছ দেয়াৰ এপ্লিকেশ্যন নং এণ্ড পাছপৰ্ট ইউজ উইল দা ফিলাবিংছ অফ দা ফ্ৰম দা টাইম এপ্লাইং ফৰ দিছ পোষ্ট মানে আমাৰ যিসকল কেণ্ডিডেট আছে তেখেতসকলে এপ্লিকেশ্যন নং আৰু পাছপৰ্ট ইউজ কৰি তেখেতসকলে এইখিনি ফিল আপ কৰিব পাৰিব দা ফাইনেল ডিস্ট্ৰিক্ট এলিমিনেটেড টু দা সাবজেক্ট টু এভেইলেবল দা পোষ্ট অফ in the respective district and candidate merit in order PWD candidate female male the final posting of the candidate the particular school of this the allotted the district shall be the finalized by the concerned authority in due the course however the discuss of the government shall be final and bindings the technical support নং ইয়াত উল্লেখ কৰিছে যদি পিলাপত কিবা অসুবিধা হয় বা জনাত কিবা অসুবিধা হয় তেনেহলে সেই সকল ক্যান্ডিডেট বিশেষকৈ হি টোল ফ্ৰী নম্বৰ তেখেতসকলে যোগাযোগ কৰিব পাৰিব ইয়াত নাম্বাৰটো দিয়া আছে 0802804230331 আপোনাৰ ইয়াত লিখিছে 10টাৰ পৰা 5টা বজাৰ ভিতৰত তেখেতসকলে ফোন কৰি তেখেতসকলৰ অভিযোগবিলাক জনাব লাগিব মনডে টু স্যাটাৰডে সানডে বন্ধ থাকিব আৰু ইয়াত নোট কৰিছে দা ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম উইল নট বি ৰেসপন্সিবল ফৰ এনি টাইপিং প্ৰিন্টিং মিস্টেক আৰু ইয়াত উল্লেখ কৰিছে যদিহে আপোনাৰ অনলাইন কোডে কিবা মিস্টেক বা কিবা টাইপিং ভুল কৈ যদি আপুনি প্ৰিন্ট আপোনাৰ ফিল আপ কৰে তেনেহলে সেইখিনি আপোনাৰ ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আপোনাৰ ৰেসপন্সিবল নহয় বুলি কৈছে তেখেতসকলৰ সেইখিনিত কোনো দায়িত্ব
তথ্য নেথাকিব যদিহে আপুনি টাইপিং বা আপোনাৰ প্ৰিণ্টিঙত যদি মিষ্টেক কৰে ইয়াত নিশ্চয়কৈ আপোনালোকে ভালকৈ চাই হয়তো আপোনাৰ এপ্লাই কৰিব লাগিব বা ফিল আপ কৰিব লাগিব প্ৰিণ্ট কৰিব লাগিব সেইখিনি ইয়াত উল্লেখ কৰি দিছে যিহেতু ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনে সেইখিনি দায়িত্ব নল'ব যদি আপোনাৰ ক'ৰবাত ভুলকৈ যদি ফিল আপ কৰে কিবা স্পেলিং ভুল হয় তেনেহ'লে এইখিনি দায়িত্ব লোৱা নহ'ব আৰু সেইবাবে যিসকল টেটকাম ৰিকুৱাৰমেণ্টত কোৱালিফাইড হৈ আছে সেইসকল শিক্ষক কৰ্মচাৰী সমাজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ তেখেতসকলে নতুনকৈ যিবিলাক টেটকাম ৰিকুৱাৰমেণ্ট কোৱালিফাইড হৈছে তেখেতসকলে নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰা এটা সুবিধা প্ৰদান কৰিছে সেই ডিষ্ট্ৰিক্টৰ কোনখন স্কুলত কোনটো বিদ্যালয়ত তেখেতসকলে এইটো কৰিব বিচাৰিছে সেইখন বিদ্যালয়ত কিন্তু সেই পষ্টৰ এগেইনষ্টত হয়তো খালী থাকিব লাগিব তেতিয়া আপোনালোকে এইখিনি এপ্লাই কৰিব পাৰিব আৰু ইয়াত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰা এটা সুবিধা প্ৰদান কৰিছে আমাৰ সেইসকল টেটকাম ৰিকুৱাৰমেণ্ট যিসকল কেণ্ডিডেট আছে ভাল খবৰ বুলি ক'ব লাগিব অসম চৰকাৰে এটা সুবিধা দিছে আৰু টল ফ্ৰী নাম্বাৰো দিছে কিবা অসুবিধা থাকিলে আপোনালোকে যোগাযোগ কৰিব লাগিব আপোনাৰ সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত মানে সোমবাৰ আৰু শনিবাৰ খোলা থাকিব সোমবাৰটো শনিবাৰলৈকে কেৱল দেওবাৰ বন্ধ থাকিব এইখিনি উল্লেখ কৰিছে আৰু নম্বৰটো দিয়া আছে নিশ্চয় আপুনি স্ক্ৰীনত ফটো কৰিছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন কাইলৈৰ পৰা গুৱাহাটী হেকত দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টেটকাম ৰিকুৱাৰমেণ্টত যিসকল কেণ্ডিডেটে কোৱালিফাইড হৈছে তেখেতসকলৰ কাৰণে আৰু 40গৰাকী আমাৰ টেটকাম ৰিকুৱাৰমেণ্ট কোৱালিফাইড যিসকল কেণ্ডিডেট আছে তেখেতসকলে যাতে নেকি আমাৰ সেই ভিডিঅ'বিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু শিক্ষা বিভাগত জড়িত বিভিন্ন ধৰণৰ খা খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আৰু নমস্কাৰ জয় অসম